নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি বিশেষকৈ শিক্ষা হেতু এপৰ জৰিয়তে আপোনালোকৰ হাতত থকা যি 12টা CL অৰ্থাৎ কেজুৱেল লিভ আছে সেই কেজুৱেল লিভ আপোনালোকে কেনেকৈ শিক্ষা হেতু এপত এড কৰিব আৰু ইয়াৰ যি বেনিফিট আছে আৰু সেই 12টা CL আপোনালোকে কেনেকৈ ল'ব পাৰিব সেই বিষয়ে আমি ভিডিঅ'টো প্ৰস্তুত কৰিছো গতিকে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল যিসকল টিচাৰে এতিয়ালৈকে শিক্ষা হেতু এপৰ জৰিয়তে আপোনালোকে 12টা CL এড কৰা নাই এড কৰাৰ সময় এতিয়ালৈকে আছে ইয়াৰ কোনো নিৰ্দিষ্ট দিনটো শেষ হোনাই আপোনালোকে যদি এপ্লাই কৰা নাই পূৰ্বতে যেটো অৰ্ডাৰত কৰা হৈছিল 31 মাৰ্চৰ ভিতৰত এড কৰিব লাগিব হেয়া কিন্তু 31 মাৰ্চ পাৰ হৈ যোৱাৰ পিছতো এড হৈ আছে গতিকে এই সুবিধাটো দিছে শিক্ষা হেতু এপৰ জৰিয়তে আপোনালোকে এই 12টা CL এড কৰিব পাৰিব তাৰ কাৰণে যিসকল ছাৰ বাইদেউ এতিয়ালৈকে এপ্লাই কৰা নাই আপোনালোকে অতি সহজত আপোনালোকৰ হাতত থকা যিখন এন্ড্ৰইড মোবাইল আছে সেই মোবাইলৰ জৰিয়তে আপোনালোকে এই কামটো কৰিব পাৰিব নিজেই কৰিব পাৰিব পোনপ্ৰথমে আপোনালোকে গুগল ক্ৰম যত আপোনালোকে বিভিন্ন ধৰণৰ ওয়েবসাইট চাই থাকে গুগল ক্ৰমত আপোনালোকে শিক্ষা হেতু এপ সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে সচৰাচৰ এই কামটো আপোনালোকে কৰি গতিকে ইয়াত ভয় খাৰ কোনো কাৰণ নাই শিক্ষা হেতু এপছ লগইন কৰাৰ লগে লগে আপোনালোকে এনেকৈ চাব সাৰ্চ কৰাৰ লগে লগইন আহি যাব ওপৰত লগইন আপোনালোকে যেটো ডাইস কোড আৰু পাসওয়াৰ্ড ব্যৱহাৰ কৰি সদায় যেটো এটেন্ডেন্স দিয়ে অৰ্থাৎ আপোনাৰ মোবাইলৰ সেট আছেই শিক্ষা হেতু এপত যেনেকৈ আপুনি ডেইলি এটেন্ডেন্স দিয়ে সেই এপটোৰ যেনেকৈ যেটো পাসওয়াৰ্ড ব্যৱহাৰ কৰে যেটো ডাইস কোড ব্যৱহাৰ কৰে সেম আপোনালোকে সেই ডাইস কোড আৰু পাসওয়াৰ্ডই ব্যৱহাৰ কৰিব কিন্তু আপোনালোকে খুলিব লাগিব এই অপচনটো মানে আপোনালোকে লগইন কৰিব লাগিব গুগল ক্ৰমত তো পোনপ্ৰথমে আপোনালোকে আপোনালোকৰ স্কুল ডাইস কোডটো আপোনালোকে ইয়াতে বহাই দিব ইউজাৰ নেমত ডাইস কোড বহাই দিব আৰু পাসওয়াৰ্ডটো আপুনি জানেই পাসওয়াৰ্ডটো বহাই দিল লগতে আপোনাৰ কাম কৰি থকা ওয়াৰ্কিং ডিস্ট্ৰিক্টটো আপোনালোকে ইয়াতে সিলেক্ট কৰিব সিলেক্ট কৰাৰ লগে লগে তলত এই যে যেটো দেখাইছে প্লিজ এন্টাৰ ক্যাপচা ইয়াতে সাপোজ দেখাইছে 900N গতিকে আপোনালোকে ইয়াতে এইটো ভৰাই দিব ভৰাৰ পিছত লগইন কৰিব লগইন কৰাৰ লগে লগে এনেকুৱা পেজ এটা আপোনালোকৰ সন্মুখত খুল খাব এনেকুৱা পেজ এটা খুল খাব ডাশবোৰ্ডত আপোনালোকে দেখা পাব স্ক্ৰিনত টোটাল টিচিং ষ্টাফ তাৰ পিছত টোটাল নন টিচিং ষ্টাফ টোটাল ষ্টুডেন্ট এনেকুৱা এটা পেজ খুল খাব খুল খালে আপোনালোকে কাম কৰিবলগা এবাৰ টোটাল টিচিং ষ্টাফৰ ওপৰত ক্লিক কৰি দিব লাগিব টোটাল টিচিং ষ্টাফৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে চাব এনেকুৱা পেজ এটা আহিব এই পেজটো আহাৰ লগে লগে আপোনালোকে অকমান ৰাইট সাইডত টানি দিব টানি দিয়াৰ লগে লগে চাব সিলেক্ট অ্যাকশন এনেকুৱা আহিব আৰু আপোনাৰ নামৰ এংগেজত থকা যিখন বিদ্যালয়ত যদি 4জন টিচাৰ থাকে সেই বিদ্যালয়ৰ 4জন এনেকৈ নাম আহিব ভিউ নাম আহিব আৰু আপোনাৰ নাম যেটো কলমত আছে সেই কলমটোত গৈ সিলেক্ট অপচনত আপোনালোকে ক্লিক কৰিব লাগিব সিলেক্ট অপচনত ক্লিক কৰাৰ লগে লগে চাব আপোনালোকে এনেকুৱা আহিছে ভিউ আহিব এডিট আহিব ট্ৰান্সফাৰ আহিব ভিউ লিভ বেলেন্স আৰু ৰিকুৱেষ্ট ফৰ ৰি-এনৰলমেন্ট এনেকুৱা অপচন আহি যাব গতিকে আপোনালোকে এইবাৰ কি কৰিব যেহেতু CL এড কৰিব CL এড কৰাৰ কাৰণে আপোনালোকে ইয়াতে ভিউ লিভ বেলেন্স এইটোৰ ওপৰত ক্লিক কৰি দিব ভিউ লিভ বেলেন্সত ক্লিক কৰি দিয়াৰ লগে লগে চাব এড লিভ অপচনটো আহি গৈছে আপোনাৰ নামৰ এগেইনষ্টত এড লিভ অপচনটো আহি গৈছে এইবাৰ এড লিভ অপচনত ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে লগে চাব এনেকুৱা পেজ এটা খুল খাব ক্যালেন্ডাৰ ইয়াৰটো আপুনি ইয়াতে সাইডত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে চাব 2024 অটোমেটিক আহিব আমাৰ যেহেতু এবাৰ 2024 বৰ্ষ চলি আছে 2024 টো ইয়াতে শো কৰিব আৰু লিভ টাইপ ইয়াতে অপচন কেজুৱেল লিভ অৰ্থাৎ CL এটো সিস্টেমত আছে খালি আপোনালোকে সিলেক্ট কৰিলে হ'ল আৰু নাম্বাৰ অফ লিভস ইয়াতে অলপ এটা কথা ধ্যান দিব যদি আপুনি লিখিতভাৱে
যদি আপোনাৰ জানুৱাৰী মাহৰ পৰা 2টা CL যদি শেষ কৰিছে আপুনি লিখিতভাৱে তেতিয়াহ'লে আপোনাৰ সেই দুটা মাইনাছ কৰি 10 লিখিব আৰু যদি এতিয়ালৈকে কোনো CL পৰা নাই তেতিয়ালৈকে আপোনালোকে 12 লিখিব এই কথাটো কোনো ভয় খাবলগীয়া কথা নাই মুঠতে আপোনাৰ হাতত 12টা CL আছে যদি জানুৱাৰী মাহৰ পৰা এটাও লোৱা নাই তেতিয়াহ'লে আপুনি ইয়াতে ভৰাই দিয়ক 12 আৰু তলত কলম এটো টিক মাৰি দিয়ক টিক মাৰ্ক কৰি দিয়ক মাৰ্ক কৰি দিয়াৰ লগে লগে ইয়াতে লিখা আছে আই হেভ চেকড দ্য সাৰ্ভিস বুক এণ্ড দ্য ডিক্লেয়াৰ্ড লিভছ আৰ এভেইলেবল ইন দেয়াৰ একাউণ্ট I will be responsible for if any discrepancies are found গতিকে এটো ক্লিক কৰি আপোনালোকে সাবমিট কৰি দিলে হৈ যাব কেনসেল নকৰিব এটো সাবমিট কৰিব লাগিব মাৰ্কিং কৰি সাবমিট কৰি দিলে আপোনাৰ আজি 12টা CL আছে এই CL টো এপ্ৰুভ হৈ গ'ল আপোনাৰ এতিয়া নেক্সট যেতিয়া আপুনি স্কুলত CL ল'ব তেতিয়া আপোনাৰ 12টা আপোনাৰ হাতত মজুত থাকিব গতিকে এটো এটা সাধাৰণ সিম্পল কথা এটো আপোনালোকে নিজে নিজে এড কৰিব পাৰে গতিকে এই সামান্য যেটো কাম আপোনালোকে নিজৰ হাতৰ মোবাইলৰ পৰাই এই কামটো কৰিব পাৰে গতিকে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল এই ভিডিঅ'টোৰ জৰিয়তে এটি ইনফৰমেশ্যন আপোনালোকক জনাই দিলোঁ শিক্ষা হেতু এপত এতিয়াও আপোনালোকে CL এড কৰিব পাৰিব ইয়াৰ কোনো লাষ্ট ডেট নাই গতিকে আপোনালোকে নিজৰ নিজৰ কামটো এতিয়াই কৰি লওক আৰু যেহেতু আপুনি পৰৱৰ্তী 2 দিন হঠাৎ কেতিয়াবা যদি CL ল'ব লগা হয় তেতিয়াহ'লে ইয়াৰ পৰাই মাইনাছ হ'ব গতিকে ইয়াতে ভয় খাবলগীয়া কথা নাই আজিলৈ ভিডিঅ'টো সামৰি মাৰিছোঁ ধন্যবাদ